আমি বৰ্তমান উপস্থিত আছোঁ মাহাৰা মুছলিম গাঁৱত, হয়নে? আমি তোমালোকক কিতাপ দিছোঁ, অকল কিতাপ পঢ়িবৰ কাৰণে দেই, এনেই আকৌ ঘৰত সজাই থ'বৰ কাৰণে নহয়। গতিকে আমি তোমালোকৰ মনৰ ভাৱ আৰু তোমালোকৰ নাম সুধিম। তুমি কোৱাচোন, তোমাৰ নামটো কোৱা। নমস্কাৰ, মোৰ নাম সালফিয়া বেগম। তোমাৰ নাম কোৱা। নমস্কাৰ, মোৰ নাম সাৰিফা বেগম। তোমাৰ নাম কোৱা। তোমাৰ নাম। নমস্কাৰ, মোৰ নাম সাফিয়া হুছেইন। তোমাৰ নাম কোৱা। নমস্কাৰ, মোৰ নাম জেইন চুকাতা। তোমাৰ নাম কোৱা। নমস্কাৰ, মোৰ নাম সোহেবা আক্তাৰ হুছেইন। তোমাৰ নাম কোৱা। আৰু তোমাৰ নাম কোৱা। নমস্কাৰ, মোৰ নাম মিছ নৰিন চুকাতা। তোমালোকে ক'ত, কোন স্কুলত পঢ়া, ক'ত পঢ়া? তুমি ক'ত পঢ়া? নিম্ন বুনিয়াদী বিদ্যালয়। তোমালোকে কৈ যোৱা, কোন স্কুলত পঢ়া কৈ যোৱা। তোমালোকে কোৱা, কোন স্কুলত পঢ়া? তুমি জ্যোতি বিদ্যাপীঠত পঢ়া। তুমি ক'ত পঢ়া? আৰু তুমি? হয়, তোমালোকে ক'ত পঢ়া? আৰু তোমালোকে কোৱা, তোমালোকে কি কৰি ভাল পোৱা? তোমালোকে গান গাই ভাল পোৱা, কবিতা পঢ়ি ভাল পোৱা নে তোমালোকে কোনে কি কৰি ভাল পোৱা কোৱাচোন? তোমালোকে গান কোনে গোৱা? অঁ, গান এটা গাই দিয়া, এনেই গুণগুণাই দিয়া গানটো, গান এটা গাই দিয়া, এতিয়া গাই দিয়া, গান এটা গুণগুণাই দিয়া। সেই ৰূপহী ঘাটো মইনা, কোন সেই ৰূপহী ঘাট, কোন সেই ৰূপহী ঘাটো মইনা, কোন সেই ৰূপহী ঘাট। হাঁহি হাঁহি তাই ৰূপকে চাই চাই, হাঁহি হাঁহি তাই ৰূপকে চাই চাই, নিত গা পকালে তাত অ মইনা, কোন সেই ৰূপহী ঘাট, কোন সেই ৰূপহী ঘাট অ মইনা, কোন সেই ৰূপহী ঘাট। সুন্দৰ বাৰু। আৰু তোমালোকে কোনে কি গাবা? কবিতা কাৰোবাৰ মুখস্থ আছে, সৰু কবিতা কাৰোবাৰ মুখস্থ আছে, গাব পাৰিবা? অঁ, কবিতাতে গোৱা, গোৱা, একো নাই, গোৱা, गोवा एको ना कविता काले बादल आओ ना कुछ पानी बरसाओ ना हाल बुरा है हम लोगों का गर्मी दूर भगाओ ना। हाँ सुंदर और कोने की गाबा और कोने की गाबा तुम्हारे खेल खेली ভাল পোৱা নে খেল খেল খেলা না তোমালোকে খেল খেলা নে খেল খেলি ভাল পোৱা নে কি খেল খেলা কোৱা আৰু কি গাবা কোনে গাবা কিবা গাবা আৰু গান গাবা কিবা এটা গাই দে रंगोली पुबेदी उलाई पुहर बिलाई लाहे लाहे कोई उठे आकाशলৈ মূৰৰ ওপৰ উঠিলে দুপৰ লাহ দিলে হয় আবেলি সময় লুকালে ডালি পাইহি গধূলি। সুন্দৰ আৰু কোনবাই কিবা গাবানে তুই গাবা কি মন আছে গোৱা 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 Radalia rode alikati gali din borbiya pari din tate bohi rode hul hul bata sarai murdhan nakabi tugdin buta kor dhanu kham saulu kham duru nasi bagi ghar loi jam dhul bai kot ratan purat khul bai kot ratan purat kuai kale kola baduri nusoi bahbari guta ga podi disai borkhodi disai kharahi halor biya hanchi kaita mangari sama koi সুন্দৰ ইমান ধুনীয়াকৈ তোমালোকে চাবা দেই তোমালোকৰ মাজতে বহুত প্ৰতিভা আছে মই সেইকাৰণে কৈছোঁ আমি যি কাম কৰি আছোঁ গ্ৰন্থ পঢ়ক আৰু পঢ়ক যিটো কাৰ্যসূচী কৰি আছোঁ অকল আমাৰ কাৰণে নহয় গোটেই অসমৰ ছাত্ৰ ছাত্ৰী উঠি অহা প্ৰজন্মৰ পঢ়াৰ প্ৰতি যিটো আগ্ৰহ কমি গৈছে তোমালোকৰ চাগে মাহঁতে মোবাইল দিয়ে নেকি কেনেবাকৈ মোবাইল চোৱা মিছা কথা কৈছা মায়ে চাগে কাম কৰিবলৈ গুচি যায় মোবাইলটো দি থৈ গুচি যায় হয় নাই কিন্তু তোমালোকে মোবাইলবিলাক বৰকৈ নাচাবা দেই মোবাইলবিলাক বেছিকৈ ব্যৱহাৰ কৰিলে কি হৈছে গম পাইছেনে চকুৰ স্মৃতি শক্তি নাইকিয়া হৈছে মানে তোমালোকে এনেকুৱা কম পোহৰ নেদেখা লিখা হৈ গৈছে চাবাচোন এইটো বৰ ডাঙৰ মায়োপিয়া বুলি কয় যিটো কাৰণে এতিয়া আমাৰ চকুৰ স্মৃতি শক্তি মানে চকুৰ দৃষ্টিশক্তি প্ৰায় নাইকিয়া হৈ গৈছে আৰু তোমালোকে চিনেমা যেনেকৈ চাই পেলাই পটককৈ পাহৰি থাকা এতিয়া এই মোবাইলত বস্তুখিনি যেতিয়া তোমালোকে জানিবা সকলোৱে পাহৰি থাকিবা কিন্তু কিতাপ পঢ়িলেহে তোমালোকৰ মনত থাকিব যদি আমি আৰু কিবা যান্ত্ৰিক যুগলৈও যাওঁ যদি আমি চন্দ্ৰৰ যদি মংগল গ্ৰহলৈ যোৱা কথা কওঁ যদি অন্য কিবা কিবি কথা কওঁ সেইবিলাকতকৈও যদি আমি গ্ৰন্থ নপঢ়োঁ কিতাপ নপঢ়োঁ আমাৰ মন মগজুত একো নাথাকে গম পালানে গতিকে আমাৰ মেইন বস্তুটোৱেই হ'ল কিতাপ গতিকে আমি কিতাপ পঢ়া লৈ পেলাই যিটো আমি অসমৰ চুকে কোণে কৰি আছোঁ তোমালোকৰ ফালৰ পৰা আমি ভাল একোজন ছাত্ৰ ছাত্ৰী হোৱাৰটো আমি কামনা কৰিছোঁ গম পালানে আজি আহিছোঁ
যেনেকৈ আজি আহি ডাক্তৰ মহানন্দ নেওগ মোৰ লগত আহিছে এইডোখৰলৈ, আমি আকৌ বহুত দিনৰ পিছত আহিম যে এই অঞ্চলত কোনোবা এজন ডাক্তৰ হৈছে বা কোনোবা এজন ইঞ্জিনিয়াৰ হৈছে। হ'বনে? আশা কৰিব পাৰিনে? তোমালোকে সঁচাকৈ পাৰিবানে? কাৰণ কৈ আছোঁ, এটা কথা কৈছোঁ চাবা দেই, তোমালোকে এইটো নাভাবিবা যে মাইনৰিটি আৰু সাধাৰণ যিটো মানে আমাৰ যিটো সাধাৰণ মানুহ বুলি কয় আৰু যিখিনি মাইনৰিটি বুলি কয়, পঢ়াৰ ক্ষেত্ৰত বহুত কম্পিটিটিভ হয়। মানে কিবা এটা ছিট পাবলৈ হ'লে বহুত পঢ়িব লাগিব, কম পঢ়িলে আমি ছিট নাপাওঁ। গতিকে আমি সেইটো কাৰণে প্ৰস্তুত হ'বই লাগিব, গম পালানে? তোমালোকে যিমানেই পঢ়িবা সিমানেই জানিবা আৰু সিমানেই ওপৰলৈ আগবাঢ়ি যাব পাৰিবা। অকল কিতাপ পঢ়িলেও নহ'ব, গম পালা নাই? গম পালানে? অকল কিতাপ পঢ়িলে নহ'ব, আকৌ মানে খেলিবও লাগিব। খেল কোনোবাই ভাল পাব পাৰে, খেল খেলিবা। খালি চব নহয়, গম পালানে? যে মই বোলে ভলীবল খেলিহে ভাল পাওঁ, সেই ভলীবলহে খেলিবা। বোলে মই বোলে কেৰম খেলিহে ভাল পাওঁ, কেৰমহে খেলিবা। মানে এসোপা হাতত লৈ পেলাই আগনাবাঢ়িবা। বোলে মই ক্ৰিকেট খেলি ভাল পাওঁ, এটাহে খেলিবা, গম পালানে? যদি ক্ৰিকেটো খেলা, ফুটবলো খেলা, ভলীবলো, গোটেই সোপা যদি খেলিবলৈ যোৱা নহয় লাষ্টত একোটেই নহয়। আমাৰ যে কথা এষাৰ আছে, গম পোৱা নাই? যে এটা হাতে দুটা বৰালি মাছ ধৰিব নোৱাৰি, কয় নাই? যে এটা হাতে দুটা বৰালি মাছ ধৰিব নোৱাৰি, পাৰি জানো? নোৱাৰি। গতিকে সেইকাৰণে সদায় যিটো নিজৰ পাঠ্যপুথিৰ লগে লগে সমান্তৰালকৈ মানে অন্য এটা বস্তু শিকিবা, যিটোৱে তোমালোকক নিচা আৰু পেচা বুলি কয়। মানে তোমাৰ নিচা কি আৰু পেচা কি? মানে তুমি ধৰি লোৱা পঢ়ি আছা, পঢ়াটো তোমাৰ মানে এইটো পেচা, নিচাটো হ'ল তুমি যিটো বেলেগে খেলিবা, কিবা এটা ভাল পাবা, সেইটো নিচা বুলি কয়। গতিকে আমাক দুটা বস্তু লাগিবই, গম পালা? এতিয়া আমি আজি আহোঁ তোমালোকৰ এই মাহাৰা মুছলিম গাঁৱত, আমি তোমালোকৰ লগত কথা পাতিলোঁ, কিতাপ আমি তোমালোকক দিলোঁ। এই কিতাপখিনি যাতে তোমালোকে সদব্যৱহাৰ কৰা, যাতে পঢ়ি পেলাই তোমালোকৰ মা দেউতাক ক'ব পাৰা, বা তোমালোকে কোনোবাই হয়তো সেই ছোৱালীজনী নাজানিবও পাৰে, হয় নাই? সেই ছোৱালীজনীক মাক দেউতাকে পঢ়াই দিব লাগিব, বা তোমালোকেও পঢ়াই দিব লাগিব, গম পালানে? আজিলৈ ৰাখোঁ দেই। আমি সকলোকে ধন্যবাদ জনাইছোঁ। আপুনি কিবা ক'ব নেকি? হ'ব হ'ব, এইফালে আপুনি কওক। আপুনি মাজত অৰূপ হাজৰিকাই যি কিতাপ দিলে, সেই কিতাপখিনি তোমালোকে মনোযোগেৰে পঢ়িবা, আৰু সদায় সলনি বদলিকৈ পঢ়িবলৈ কৈছে, পঢ়িবা। আৰু তেওঁ যিটো পদক্ষেপ লৈছে, এই পদক্ষেপটোত মই গাঁওবাসীৰ হৈ তেওঁক আন্তৰিক ধন্যবাদ জনাইছোঁ। ধন্যবাদ। মহান্ত, তুমি কিবা আশা কোৱা? এনেদৰে আমাৰ গাঁও অঞ্চলত বা যিখিনি চহৰৰ উপকণ্ঠ অঞ্চলত, দাঁতিকাষৰীয়া অঞ্চলত ল'ৰা ছোৱালীবিলাকক যদি এইটো পদক্ষেপ লোৱা হয়, নতুন নতুন কিতাপ যদি পঢ়িবৰ কাৰণে যোগান ধৰিব পৰা হয়, তেতিয়া মই ভাবিছোঁ যিটো তেওঁলোকৰ নিয়মীয়া পঢ়া শুনাৰ যিখিনি পাঠ্যপুথি, তাৰ লগত এই প্ৰাসংগিক পাঠ্যপুথিখিনিৰ তেওঁলোকৰ পঢ়া শুনা যথেষ্ট আগবাঢ়ি যাব। গতিকে এইটো এটা ভাল পদক্ষেপ, আৰু মই আশা ৰাখিছোঁ আজি যিসকল ছাত্ৰ ছাত্ৰীয়ে এই আলোচনীসমূহ বা ক্ষুদ্ৰ আকাৰৰ গ্ৰন্থসমূহ পাইছে, তেওঁলোকে যাতে খুব নিয়াৰিকৈ যাতে এইখিনি পঢ়ে, আৰু তাৰ জৰিয়তে তেওঁলোকে ভৱিষ্যতে যাতে ভাল মানুহ হ'ব পাৰে, এইটো আমি কামনা কৰিছোঁ। ধন্যবাদ। ঠিক আছে, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে আমি যিয়ে নহওক, আমি এইটো নহয় আমাৰ মাজত জাতিভেদ কোনো একো নাই, আমি মানুহেই। গতিকে আমি মানুহ হিচাপে আহিছোঁ তোমালোকৰ ওচৰলৈ, যে তোমালোক একোপা ফুল হয় নাই, ভালকৈ মানে ফুলি মানে এপাহ এপাহ ভাল ফুলৰ দৰে হোৱা, যাকে ক'লোঁ আমি আজিলৈ আহোঁ দেই।